শিক্ষকৰ প্ৰহাৰত মৃত্যু হৈছে ছাত্ৰৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰৰ মৃত্যু হৈছে শিক্ষকৰ প্ৰহাৰত সঞ্জীৱ শৰ্মা নামৰ শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ আৰু লগতে ছাত্ৰজনে মূৰত যথেষ্ট আঘাত পাইছিল চিকিৎসাধীন হৈ আছিল আৰু সম্প্ৰতি চিকিৎসাধীন অৱস্থাতে ছাত্ৰজনৰ মৃত্যু হৈছে আৰু এইদৰে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে পৰিস্থিতি বিদ্যালয়ৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে আৰু পুনে পুনে সেই দৃশ্য দেখুৱাইছো শিহৰণকাৰী বৰ্ণনা মূৰত আঘাত পাইছিল বিদ্যালয় বন্ধ কৰি ছাত্ৰজনক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু এইদৰে শিক্ষকৰ প্ৰহাৰত ছাত্ৰৰ মৃত্যু হৈছে ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ এইদৰে স্থানীয় ৰাইজ এতিয়া ওলাই আহিছে আৰু ৰাজপথত এইদৰে টায়াৰ জ্বলাই বিদ্যালয়ৰ সন্মুখত এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ফিলবাৰীত সংঘটিত হৈছে এই ঘটনা তিনিচুকীয়া জিলাৰ তিনিচুকীয়াৰ ফিলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন ফিলবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা আৰু সঞ্জীৱ শৰ্মা নামৰ শিক্ষকজনৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ যে সঞ্জীৱ শৰ্মা নামৰ শিক্ষকজনে উৎপল তাই নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনক প্ৰহাৰ কৰিছিল আৰু এই ঘটনা বৃহস্পতিবাৰে যদিও এই ঘটনাৰ পাছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ছাত্ৰজন আৰু ছাত্ৰজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কিন্তু নিশাৰ ভাগতে ছাত্ৰজনে কৰুণ মৃত্যুক আঁকোৱালি লৈছে আৰু ছাত্ৰৰ মৃত্যুৰ পাছতে এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে বিদ্যালয়ৰ সন্মুখত টায়াৰ জ্বলাই এইদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে অভিভাৱকে প্ৰতিবাদ কৰিছে প্ৰতিবাদ মুখৰ হৈ পৰিছে পৰিস্থিতি আমি দেখুৱাইছো দৃশ্য আৰু ইতিমধ্যে উল্লেখ কৰিব লাগিব যে উৎপল তাইৰ নামৰ সেই সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ ঘৰ আছিল আমগুৰিৰ কপাহতলিত কিন্তু প্ৰথম শ্ৰেণীৰ পৰাই ছাত্ৰজনে শংকৰদেৱ শিশু নিকেতন ফিলবাৰীতে অধ্যয়ন কৰিছিল পঢ়িছিল আৰু লগতে বিদ্যালয়ৰ অধ্যক্ষা মমী মহন্তৰ ছাত্ৰাবাসতেই থাকিছিল প্ৰথম শ্ৰেণীৰ পৰাই উৎপল তাইৰ নামৰ সেই ছাত্ৰজনে অধ্যক্ষা অৰ্থাৎ শিক্ষয়িত্ৰী মমী মহন্তৰ ছাত্ৰাবাসত আছিল আৰু অধ্যয়ন কৰিছিল সেই বিদ্যালয়খনত শংকৰদেৱ শিশু নিকেতন অধ্যয়ন কৰিছিল কিন্তু এই ঘটনাৰ পাছতে এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু এইদৰে আমি দেখুৱাইছো দৃশ্য কিদৰে আছে এই ফিলবাৰী তিনিআলিৰ লগতে শংকৰদেৱ শিশু নিকেতন ফিলবাৰী স্কুলৰ সেই বিদ্যালয়ৰ সন্মুখত এইদৰে টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে শিক্ষকজনক অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰা হৈছে সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু গ্ৰেপ্তাৰতেই আচলতে সীমাবদ্ধ নাথাকি শিক্ষকজনক ফাঁচীৰ দাবী এতিয়া উত্থাপন কৰিছে ছাত্ৰজনৰ অকাল মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলত পৰিছে শোকৰ ছাপ পৰিস্থিতি এইদৰে উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আমি পুনৰলৈ কৈছো শিক্ষকৰ প্ৰহাৰত ছাত্ৰৰ মৃত্যু হৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু অভিযোগ উত্থাপন হৈছে যে বিদ্যালয় বন্ধ কৰি ছাত্ৰজনক প্ৰহাৰ কৰিছে আৰু যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ছাত্ৰজন ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল কিন্তু চিকিৎসাধীন অৱস্থাতে ছাত্ৰজনৰ মৃত্যু হৈছে আৰু এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য আৰু এই শিক্ষকজনৰ অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাৰ গ্ৰেপ্তাৰ কৰা হৈছে যদিও ফাঁচীৰ দাবীত এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে আগবঢ়াইছো সঞ্জীৱ শৰ্মা উৎপল তাই মৃত্যুৰ তদন্ত লাগা উৎপল তাই মৃত্যুৰ তদন্ত লাগা উৎপল তাইক ন্যায় লাগে সঞ্জীৱ শৰ্মা অসম পুলিচ অসম পুলিচ সঞ্জীৱ শৰ্মা সঞ্জীৱ শৰ্মাক ফাঁচি দিয়ক সঞ্জীৱ শৰ্মাক ফাঁচি দিয়ক আমি সদৌ মিচিং ছাত্ৰ সন্থা TMPK তৰফৰ পৰা উৎপল তাইৰ পৰিয়ালৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আমি স্কুল কৰ্তৃপক্ষ সম্পূৰ্ণ ইয়াত জগৰীয়া আছে আজি চৰকাৰী খোলা দিন স্কুল আজি বন্ধ আছে আপোনালোকে নিজেই দেখিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আজি অন্ততঃ ছাত্ৰজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তাৰ বন্ধুবৰ্গসকলৰ সৈতে মিলি মৌন প্ৰাৰ্থনা এটা কৰিব লাগিছিল বুলি আমি অনুভৱ কৰোঁ লগতে আমি প্ৰশাসনক দাবী জনাওঁ যে যোৱাকালি সঞ্জীৱ শৰ্মা নামৰ কলংকিত শিক্ষকজনক কাৰায়ত্ব কৰিছে কাৰায়ত্ব কৰিলে নহ'ব দোষীক কঠোৰ শাস্তি দিব লাগিব লগতে তেখেতৰ আমি ফাঁচী দাবী জনাইছোঁ লগতে স্কুলৰ প্ৰিন্সিপালকো তদন্তৰ আওতাত আনিব লাগিব লগতে স্কুল ষ্টাফকো আমি শুনিব পাইছোঁ স্কুল বন্ধ কৰি ছাত্ৰজনক
মাৰপিট কৰিছে বুলি আমি শুনিছোঁ। গোটেই স্কুল পিঠিত দাগ, ছাত্ৰজনৰ বুকু মাথাত দাগ। গতিকে আমি এটা কথাই অনুভৱ কৰিছোঁ যে ইয়াত সম্পূৰ্ণ স্কুল কৰ্তৃপক্ষৰ দুখ আছে আৰু আমি সদৌ মিচিং ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াক অতি সোনকালে তদন্ত কৰি আমাক উৎপলতাৰ ন্যায় লাগিব। অন্যথাই কিন্তু কেৱল এয়া ফিল'বাৰীতে শান্ত নাথাকে, সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলতে ইয়াৰ তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাই লৈ যাম। এইটো এটা দুৰ্ভাগ্যজনক ক'ব লাগিব, যিহেতু এই স্কুলৰে এজন শিক্ষক আছে, ফিল'বাৰী আপডেটৰ নামৰ এটা পৰ্টেল চেনেল চলায়। ইয়াত ফিল'বাৰীত সাধাৰণ বেজী চুৰ, হাতী চুৰ হ'লেও অকণমান কথাতে আপডেটটো আহে, কিন্তু ইমান এটা ডাঙৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে আমি সেইজন শিক্ষকো আমি গৰিহণা দিছোঁ, যিহেতু বিষয়বস্তুখিনি যদি যোৱাকালি হোৱালে আৰু তেতিয়াহ'লে আৰু ৰাইজে গম পালেহেঁতেন। আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, আপোনালোকে দেখিছে, কোনো ইয়াত নেতৃত্ব বহন কৰা নাই। আজি TMPK আহিছে, আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, AJYCP, ফিল'বাৰীত যিমানকেইটা দল সংগঠন আছে সকলো নেতৃত্ববৃন্দ আছে আৰু ৰাইজ সমবেত হৈছে। এটাই ৰাইজক লাগে, ইয়াত যিহেতু ছাত্ৰ ছাত্ৰীক স্কুলত জ্ঞান